অত্যাবশ্যক সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰক যোগান মন্ত্ৰী হায় হায় যোগান মন্ত্ৰী হায় হায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত সমগ্ৰ অসমৰ লগতে তৈলনগৰী দুলীয়াজানতো ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ কৰে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে 16 নং তিনিআলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অতি শীঘ্ৰে নিৰ্ধাৰিত কৰিবলৈ দাবী জনায় অনুসৰি আজি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দুলীয়াজানতো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোগান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী এইকাৰণে হাতত লৈছোঁ যে যিটো সময়ত ক'ভিড-19ৰ কাৰণে সাধাৰণ জনতা আৰু দুখীয়া শ্ৰেণীৰ ৰাইজে লঘোণত থাকিবলগীয়া হৈছে দুবেলা দুসাঁজ খোৱাত অসুবিধাৰ সৃষ্টি হৈছে সেই সময়তে অত্যাৱশ্যক সামগ্ৰীৰ যি মূল্যবৃদ্ধি এই মূল্যবৃদ্ধিয়ে পুনৰ আমাৰ সাধাৰণ জনতাৰ মূৰত নাম টাঙোন মাৰিছে আৰু এতিয়া জনগণে দুবেলা দুমুঠি খাবৰ কাৰণে হাহাকাৰ অৱস্থা সৃষ্টি হৈছে সেয়েহে চৰকাৰে যিহেতু ইয়াৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যোগান বিভাগেও সম্পূৰ্ণ নিমাত হৈ আছে সেয়েহে আমি যোগান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আজি কাৰ্যসূচী হাতত লৈছোঁ আৰু কাৰ্যসূচীটা এটা কথা চৰকাৰক আমি হকে দিব বিচাৰিছোঁ যে অনতিবিলম্বে চৰকাৰে এই যি আকাশলংঘী মূল্যবৃদ্ধি এই মূল্যবৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু সাধাৰণ জনতাই যাতে দুবেলা দুমুঠি ভালকৈ খাই জীয়াই থাকিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক নিউজ ডেস্ক ৰিপৰ্ট দুলীয়াজান নিউজ